সপোনৰ সেতু আশাৰ সেতু বিকাশৰ সেতু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আজি কিছু সময় পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব এয়া আমি দৃশ্য দেখুৱাইছো গুৱাহাটীৰ ৰাজপথত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰঝাৰ বিমানবন্দৰৰ পৰা পুনে পুনে ৰাওনা হৈছে লাচিত ঘাটলৈ এয়া লাচিত ঘাটলৈ প্ৰধানমন্ত্ৰী মোদীৰ কনভয় আগবঢ়িছে এক্সক্লুসিভ দৃশ্য ইমুহূৰ্তত দেখুৱাইছো মাত্ৰ কেইটামান ক্ষণ বাকি ঐতিহাসিক কুমাৰ ভাস্কৰ বৰ্মা সেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসৰ্গা কৰিব অসমবাসী ৰাইজলৈ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় বৰঝাৰ বিমানবন্দৰৰ পৰা উপস্থিত ৰাইজক এনেদৰে অভিবাদন জনাইছে উপস্থিত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সমগ্ৰ এই পথছোৱা বৰঝাৰ বিমানবন্দৰৰ পৰা লাচিত ঘাটলৈকে ৬০টাকৈ সাংস্কৃতিক দলে সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব এয়া বৰঝাৰ বিমানবন্দৰৰ পৰা ওলাই অহাৰ দৃশ্য এটা ঐতিহাসিক দিন কেইবাটাও ঐতিহাসিক মুহূৰ্ত আৰু কেইবাটাও ঐতিহাসিক উপহাৰ অসমবাসীলৈ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান দুই সতীৰ্থ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈ আছে দীপাংকৰ দাস আৰু লগতে বিৰিঞ্চি কুমাৰ ডেকা বিৰিঞ্চি আপোনাৰ সৈতে সংযুক্ত হৈছো ইতিমধ্যে মোদী আগবাঢ়িছে লাচিত ঘাটলৈ বিভিন্ন সাংস্কৃতিক দল সাজু হৈ আছে মোদীক আদৰিবলৈ বিৰিঞ্চি নিশ্চয় জয়ন্ত আৰু মাত্ৰ কেইটামান ক্ষণ বাকী দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যিহেতু বিমানবন্দৰৰ পৰা পোনে পোনে ভাস্কৰ বৰ্মা সেতু আজি উদ্বোধনৰ বাবে যিহেতু আহি আছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যে বড়ো কাৰ্বি তিৱা ৰাভা এইসকল যি আমাৰ আচলতে সংস্কৃতি আছে অসমীয়াৰ যি আচলতে সংস্কৃতি আৰু সেই সংস্কৃতি আজি গুৱাহাটী ৰাজপথত তাত পৰিস্ফুট হৈছে আৰু দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ এই ধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ সংস্কৃতি এই সংস্কৃতিসমূহ আজি ৰাজপথত এই ধৰণে প্ৰদৰ্শন কৰা হৈছে আৰু সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীক যিগৰাকী প্ৰধানমন্ত্ৰীয়ে বহুকেইটা সুখবৰ লৈ যিহেতু অসমত আজি আহিছে দিনজোৰা কাৰ্যসূচীৰে গতিকে তেখেতক এই ধৰণে আচলতে অভিবাদন জনাব বিভিন্ন জাতি জনগোষ্ঠীৰ লোকশিল্পীসকলে আৰু এই মুহূৰ্তত প্ৰশাসনৰ লোকসকল সাজু হৈছে যিহেতু বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ হয় বিৰিঞ্চি আপুনি দেখুৱাই থাকিব দৃশ্য সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ এয়া কামাখ্যা গেটত মোদীৰ কনভয় সম্ভাষণ জনাইছে বিভিন্নজনে তেওঁক আদৰণি জনাইছে আৰু এয়া দেখুৱাইছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত বছৰত এয়া দ্বিতীয়টো অসম ভ্ৰমণ পুৱাতে তেওঁ চাবুৱাত উপস্থিত হৈছিল চাবুৱাৰ পৰা মৰাণত তেওঁ সেই বিশেষ ৰানৱে তেওঁ মুকলি কৰে আৰু তাৰপিছত আজি এয়া এই মুহূৰ্তত দেখুৱাইছোঁ তেওঁক উষ্ম আদৰণি জনোৱা হৈছে এয়া গুৱাহাটী মহানগৰীত আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এয়া মোদীৰ কনভয় এয়া নৰেন্দ্ৰ মোদী হাত বাউলি তেওঁ বিভিন্নজনে তেওঁক আদৰণি জনাইছে আৰু এয়া ভূতনাথ অভিমুখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কিছু সময়ৰ পিছতে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন তেওঁ ৰাইজৰ বাবে মুকলি কৰিব আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দেখিছোঁ তেওঁ একেলগে তেওঁ এই মুহূৰ্তত আগবাঢ়িছে ৰাজ্যপালগৰাকী আছে অসমৰ কেবিনেট পৰ্যায়ৰ প্ৰতিগৰাকী মন্ত্ৰীক আমি দেখিছোঁ এই কনভয়ত তেওঁলোকে ফাঁচী বজাৰ অভিমুখে আগবাঢ়িছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ পাৰাপাৰ যি নতুন এক যাতায়াত ব্যৱস্থা আজি অসমৰ ৰাইজে উপহাৰ লাভ কৰিব ৫,৫০০ কোটিৰ যি মূল প্ৰকল্প সেই প্ৰকল্প আজিৰ পৰা শুভাৰম্ভ কৰা হ'ব আৰু এয়া নৰেন্দ্ৰ মোদী আহি গুৱাহাটীত উপস্থিত হৈছে কনভয় আগবাঢ়িছে এই মুহূৰ্তত ভূতনাথ পাইছে কনভয় বিৰিঞ্চি আছে আমাৰ সৈতে বিৰিঞ্চি
আৰু এয়া গুৱাহাটীৰ ৰাজপথৰ পৰিৱেশ, গুৱাহাটীৰ ৰাজপথৰ দৃশ্য। এয়া লাচিত ঘাটত ইতিমধ্যে উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এয়া গুৱাহাটীৰ ৰাজপথত এক বৰ্ণিল পৰিৱেশ, ৬০টাকৈ সাংস্কৃতিক দলৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন। এয়া বাগৰুম্বা নৃত্য, বড়ো জনগোষ্ঠীয় বাগৰুম্বা নৃত্য, চিফুং আৰু চেৰজাৰ তালে তালে এয়া বড়ো জনগোষ্ঠীয় বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিছে মোদীৰ সন্মুখত। লাচিত ঘাটত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লাচিত ঘাটত বিশাল জনসভাৰ আয়োজন কৰা হৈছে, বিশাল পেণ্ডেল সাজু কৰি তোলা হয় প্ৰধানমন্ত্ৰীৰ বাবে, এই সভাৰ বাবে। আৰু এই লাচিত ঘাটৰ এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও অভিলাষী প্ৰকল্প ৰাজ্যবাসীলৈ, মহানগৰবাসীলৈ আগবঢ়াব। কেইবাটাও ঐতিহাসিক মুহূৰ্তৰ আজি সাক্ষী হৈছে সমগ্ৰ ৰাজ্যবাসী। মৰাণৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈ এই বিশেষ ভ্ৰমণসূচী প্ৰধানমন্ত্ৰীগৰাকীৰ কেইবাটাও বিশেষ কাৰ্যসূচী। আৰু তাৰ ভিতৰত এয়া দ্বিতীয়টো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে স্থলপথেৰে লাচিত ঘাটত আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। আৰু লাচিত ঘাটৰ পৰাই পৰম আকাংক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ সেই আশাৰ সেতুখন মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। সপোনৰ সেতু মুকলি কৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীবাসীক এশখন ই বাছ উপহাৰ আগবঢ়াব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু আমিনগাঁৱত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ আজি মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকী। আৰু এই লাচিত ঘাটৰ পৰাই বঙৰাস্থিত IIMৰ ট্ৰানজিট কেম্পাছো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেইবাটাও বিশেষত্বৰে পৰিপূৰ্ণ এখন দলং, এখন ঐতিহাসিক দলং। কেইবাটাও নতুন নতুন দিশ সন্নিৱিষ্ট কৰা হৈছে এই নৱনিৰ্মিত দলংখনত। দলংখন প্ৰায় ৩৩ মিটাৰ বহল আৰু ৬ লেনযুক্ত 6 লেন এক্সট্ৰা ড'জড। এয়া উত্তৰ পূৰ্বাঞ্চলৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন দলং। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকৰৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। হীৰক। হয় জয়ন্ত, কিছু মাত্ৰ কেইটামান ক্ষণৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ আছে বা যিখন দলং আছে, দলঙত উপস্থিত হ'ব। তাৰপিছতেই বহু প্ৰতীক্ষিত যি গুৱাহাটী উত্তৰ গুৱাহাটী দলং, অৰ্থাৎ যাৰ নাম দিয়া আছে কুমাৰ ভাস্কৰ বৰ্মা সেতু, আৰু সেই ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখাই আছোঁ। প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হোৱাৰ বাবে ইতিমধ্যে যিসকল SPG লোকসকল আছে, SPG লোকসকল আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ যিহেতু এই যিটো পথ আছিলে, সেই পথটো ইতিমধ্যে খালী কৰি দিয়া হৈছে, যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পিছতে আগমন ঘটিব এই পথটোৰে। আৰু এই মুহূৰ্তত আমি জানিব পৰা অনুসৰি ভূতনাথ পাৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কনভয়। আৰু ভূতনাথক তেওঁক যিহেতু বিশাল আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন জনগোষ্ঠীয় নৃত্য, অসমৰ লগতে উত্তৰ পূৰ্বৰ যিবোৰ জনগোষ্ঠীয় নৃত্য, সেই নৃত্যৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হৈছিলে, আৰু সেই তাৰ দৃশ্য আমি দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যিহেতু আমি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ যিখন আছে, সেই আমি তাৰ সন্মুখ ভাগত উপস্থিত আছোঁ। আৰু ইয়াত দেখিছে আমি সেইখন সেই গুৱাহাটী
গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনৰ আমি দৃশ্য দেখাই আছোঁ আৰু দীৰ্ঘদিনৰ প্ৰতীক্ষা আচলতে 5 বছৰ সময় লাগিছিল এই যিখন দলং সেই দলংখন নিৰ্মাণ কৰাৰ বাবে আৰু গুৱাহাটী উত্তৰ গুৱাহাটীবাসী যিসকল লোক আছে সেই লোকসকলৰ বাবে এক সপোন যি আজি সপোন বাস্তৱত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে কাৰণ যদি গুৱাহাটী উত্তৰ গুৱাহাটী যাবলৈ পূৰ্বতে তেওঁলোকে জালুকবাৰী হৈ যাব লাগিছিলে বা শৰাইঘাট দলং পাৰ হৈ যাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়াৰ পৰা এই দলং মুকলি হোৱাৰ লগে লগে তেওঁলোকে মাত্ৰ 5 পৰা 10 মিনিটৰ ভিতৰত তেওঁলোকে গুৱাহাটী উত্তৰ গুৱাহাটী যাব পাৰিব সেয়া আটাইতকৈ ডাঙৰ খবৰ আৰু এই যিখন দলং নিৰ্মাণ কৰা হৈছে আৰু 5 বছৰ ধৰি নিৰ্মাণ কৰা সময়ত বিশেষকৈ ইয়াত যথেষ্ট প্ৰত্যাহ্বান হৈছিলে কাৰণ ব্ৰহ্মপুত্ৰৰ যথেষ্ট প্ৰবাল সোঁত আছে আৰু সোঁতৰ ক্ষেত্ৰত যিহেতু যিকেইটা পিলাৰ বনোৱা হৈছিলে সেই পিলাৰ বনোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিলে কিন্তু সেই বাধা নেওচি তেওঁলোকে এই সুন্দৰ যিখন দলং সেই দলংখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু আমি সেই তাৰ সন্মুখভাগৰ দৃশ্য দেখাই আছোঁ আৰু মুঠ যদি চাব যে 3,300 কোটি টকা এই যিখন দলং আছে দলংখন নিৰ্মাণত ব্যয় কৰা হৈছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1.2 কিলোমিটাৰ আৰু 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ জৰিয়তে যিহেতু তেওঁলোকে গৌৰীপুৰ যাব পাৰিব বা যিবোৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ লগতে আন যিসমূহ স্থান আছে বা যিসমূহ স্থানৰে গুৱাহাটী উত্তৰ গুৱাহাটী যে এই দলংখন যাব পাৰে সেইসমূহ স্থানো তেওঁলোকে যাব পাৰিব আৰু ইয়াত যিহেতু এই দলংখন নিৰ্মাণ কৰোঁতে ভূমিকম্প প্ৰবল অৰ্থাৎ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে এই দলংখনত যদি 7 পাৱাৰৰ ভূমিকম্প আহে তথাপিও এই দলংখনৰ বহন ক্ষমতা আছে বা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় এই দলংখনত আৰু এই মুহূৰ্তত আমি উত্তৰ গুৱাহাটী দলঙৰ পৰা আমি সেই দৃশ্য দেখাই আছোঁ আৰু মাত্ৰ কেইটামান ক্ষণৰ অপেক্ষা আৰু কেইটামান ক্ষণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই দলংখনত আহিব আৰু এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পিছতে বা মুকলি কৰাৰ পিছতে তেওঁ পৰিদৰ্শন কৰি যোনটো আচলতে 3 নম্বৰ পিলাৰ আছে সেই 3 নম্বৰ পিলাৰৰ পৰা তেওঁ আচলতে তাত ৰ'ব আৰু ৰৈ পেলানি ব্ৰহ্মপুত্ৰ নৈসৰ্গিক পৰিৱেশ বা সৌন্দৰ্য উপভোগ কৰিব বিশেষকৈ ক'ব বিচাৰিম যে এই 3 নম্বৰ যিটো পিলাৰ আছে তাৰ পৰা যদি চাব যায় মোৰ সোঁ কাষে যদি চাব যায় তেন্তে উমানন্দ দেখিব পাব আৰু বাওঁ কাষে যদি চাব যায় তেন্তে শক্তিপীঠ কামাখ্যা যিহেতু দেখিবলৈ পাব আৰু সেইবাবে তেওঁ এই 3 নম্বৰ পিলাৰটো ৰ'ব আৰু 3 নম্বৰ পিলাৰটো ৰৈ তেওঁ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক যি সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই যি অসম ভ্ৰমণৰ বিভিন্ন তাৎপৰ্যপূৰ্ণ বহন কৰিছে আৰু তাৰে পিছতে এই যিখন দলং আছে দলংখন মুকলি কৰাৰ পিছতে তেওঁ লাচিত ঘাটৰ যি অনুষ্ঠান সেই অনুষ্ঠানত ভাগ ল'ব আৰু লাচিত ঘাটৰ অনুষ্ঠানত বিশেষকৈ কেইবাটাও বহুমুখী প্ৰকল্প মুকলি কৰিব য'ত গুৱাহাটী মহানগৰীৰ বাবে 100খন ইলেক্ট্ৰিক বাছ সেই বাছ মুকলি কৰিব গুৱাহাটী যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 বছৰ পূৰ্বে কৈছিল যে গ্ৰীণ চিটি কৰা হ'ব গুৱাহাটী মহানগৰী আৰু গ্ৰীণ চিটি কৰাৰ লক্ষ্যৰে 100খন ইলেক্ট্ৰিক বাছ মুকলি কৰা হ'ব তাৰ সমান্তৰালকৈ যি পলাশবাৰী IIMৰ যি অস্থায়ী কেম্পাছ আৰু IIM যদি চাব যায় ভাৰতৰ ভিতৰত এনে IIM যদি চাব যায় 4খন বা 5খন IIM আছে আৰু সেই তেনেধৰণৰ IIM এখন গুৱাহাটীত প্ৰতিষ্ঠা হ'ব য'ত পলাশবাৰী স্থাপন কৰা হ'ব সেই IIMৰ অস্থায়ী কেম্পাছ মুকলি কৰিব লগতে যিহেতু আমিনগাঁও যি জলাশয় কেন্দ্ৰ সেই কেন্দ্ৰ মুকলি কৰিব আৰু মুঠৰ ওপৰত কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিব আৰু লগতে এই যি অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতে তেওঁ খানাপাৰা যি বুথ সন্মিলন আছে সেই বুথ সন্মিলন অংশগ্ৰহণ কৰিব য'ত 86,000 লোকে যি মণ্ডল সভাপতি বা বুথ যিসকল সভাপতি সম্পাদক আছে তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে আৰু তাৰ জৰিয়তে যদি খানাপাৰা যিখন সন্মিলন সেই সন্মিলনৰ জৰিয়তে বিজেপিয়ে যিহেতু পূৰ্বতে ৰণসংখ্যা বজাইছে কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনত যিহেতু সমগ্ৰ অসমত বিজেপিয়ে নিৰ্বাচনী ৰণসংখ্যা বজাব তাৰ পৰা যিবোৰ আচলতে মেছেজ দিয়ে বা বাৰ্তা লৈ যিসকল বুথ সভাপতি আছে বা সম্পাদক সকল আছে আৰু তেওঁলোকে বিভিন্ন স্থানলৈ যাব আৰু বিজেপিয়ে এবাৰ গুৰুত্ব প্ৰদান কৰিছে যে বিশেষকৈ বুথ জয় অৰ্থাৎ বুথৰ পৰা তেওঁলোকে সমষ্টিলৈ জয়লাভ কৰাৰ লক্ষ্য হাতত বান্ধি লৈছে আৰু বুথৰ পৰা সমষ্টিলৈ জয়লাভ কৰাৰ লক্ষ্য বান্ধি লোৱাৰ হেতুকে তেওঁলোকে এই বুথ সন্মিলন আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু তাতোতকৈ ডাঙৰ কথা যে গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলং সেই দলংখন মুকলি হ'ব দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিব পূৰ্বে যদি চাব যায় কোনো লোক বা কোনো ৰোগী যদি যি এইমছত যাব হয় এইমছত যাব হওঁতে প্ৰায় 1 ঘণ্টা বা 1.5 ঘণ্টা সময় লাগিছিল বা যদি চাব যায় যি আচলতে IIT আছে IIT যোৱাৰ বাবে যদি চাব যায় 1 ঘণ্টা সময় লাগিছিল কিন্তু এতিয়াৰ পৰা এই গুৱাহাটী উত্তৰ গুৱাহাটীখন যিখন দলং সেই দলংখন মুকলি হোৱাৰ লগে লগে বৰ বেছি 5 পৰা 10 মিনিট সময় প্ৰয়োজন হ'ব আৰু অতি সোনকালে তেওঁলোকে গৈ পৰিব আৰু নিশাৰ ভাগত ইয়াৰ পৰিৱেশ চাব যিদৰে আচলতে মুম্বাই বা তামিলনাডুৰ আমি যদি চাবলৈ যাওঁ তালৈকে যাওঁ তেতিয়া দেখিব যে আলোকসজ্জাৰে সজ্জিত কৰি বিভিন্ন লাইটিং কেপাচিটি দেখিবলৈ পোৱা যায় আৰু এই ব্ৰিজখনৰ যিটো গুৱাহাটী উত্তৰ গুৱাহাটী যিখন ব্ৰিজ আছে সেই ব্ৰিজখনতো আপোনালোকে এনেধৰণৰ দৃশ্য
আৰু পথৰ দুয়ো কাষে এয়া যথেষ্ট সংখ্যক লোকৰ সমাগম ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ বা আদৰণি জনাবলৈ আৰু বিভিন্ন সাংস্কৃতিক দলৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন এয়া এক উৎসৱমুখৰ পৰিৱেশ গুৱাহাটীৰ ৰাজপথত এয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত এক উখল মাখল এক উদুলি মুদুলি পৰিৱেশ আৰু এয়া অৱধাৰিত এনেকুৱা এটা পৰিৱেশ হোৱাটো স্বাভাৱিক কাৰণ আজি গুৱাহাটীৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া গায়ন বায়নৰ পৰা আৰম্ভ কৰি বাগৰুম্বা মিচিং বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে সমগ্ৰ পথছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে গুৱাহাটীৰ ৰাজপথেৰে আগবাঢ়িছে প্ৰধানমন্ত্ৰীৰ কনভয় আৰু ইয়া যথেষ্ট সংখ্যক লোকৰ সমাগম সকলোৰে মাজত উৎসাহ সকলোৰে মাজত উদ্দীপনা সকলোৰে মাজত আনন্দ সকলোৰে আনন্দৰে মন ভৰি পৰিছে এইখিনি মুহূৰ্তত আৰু ইয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে লাচিত ঘাটত উপস্থিত হ'ব লাচিত ঘাটৰ পৰাই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব আৰু ইয়া ইতিমধ্যেই মোদীৰ কনভয় আগবাঢ়িছে লাচিত ঘাটলৈ ইয়া লাচিত ঘাট পোৱাৰ মুহূৰ্ত ইয়া মাছখোৱা উইং এই নৱনিৰ্মিত দলংখনৰ মাছখোৱা উইঙত ইয়া প্ৰধানমন্ত্ৰী মোদীৰ কনভয় আৰু প্ৰতীক্ষাৰ অন্ত পৰিল গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে মোদীৰ আগমনলৈ লাচিত ঘাটত আৰু ইয়া লাচিত ঘাটত উপস্থিত হোৱাৰ সেই বিশেষ মুহূৰ্তটো দেখুৱাইছো এয়া নিউজ 18ত আমি বিশেষ সম্প্ৰচাৰৰ জৰিয়তে মোদীৰ প্ৰতিটো কাৰ্যসূচী প্ৰতিটো ভ্ৰমণসূচী সবিস্তাৰে আগবঢ়াইছো এয়া লাচিত ঘাটত উপস্থিত হৈছে এক গৌৰৱৰ মুহূৰ্ত এক ঐতিহাসিক মুহূৰ্তৰ সকলো সাক্ষী হ'বলৈ বৰ্তমান অপেক্ষা কৰি আছে আৰু সেই বহু প্ৰতীক্ষাৰ অন্ত পৰিল লগতে বহু প্ৰত্যাশিত এই আশাৰ সেতুখন মুকলি কৰাৰ ক্ষণ এয়া সন্মুখত এক মহেন্দ্ৰ ক্ষণ এয়া অসমবাসীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীৰ C-130 হাৰকিউলিছ বিমানেৰে বৰঝাৰত উপস্থিত হোৱাৰ পিছত মৰাণৰ পৰা বৰঝাৰত উপস্থিত হোৱাৰ পিছত এয়া লাচিত ঘাট পালেহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমগ্ৰ নৱনিৰ্মিত দলংখনত নিৰাপত্তাৰ অভিদ্য দুৰ্গ গঢ়ি তোলা হৈছে 3 নম্বৰ পিলাৰটোলৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে দলংখন পৰিদৰ্শন কৰিব দলঙৰ পৰা ব্ৰহ্মপুত্ৰ নৈসৰ্গিক শোভা পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু ইয়া প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হৈছে লাচিত ঘাটত লাচিত ঘাটত বিশাল পেণ্ডেল সাজু কৰি তোলা হয় মোদীৰ আজিৰ এই অনুষ্ঠানৰ বাবে लासित घाट और सभार पराई और यात्रा जो एक लंबी यात्रा थी वो महज मिनटों में सिमट कर रह जाएगी। वहीं अमीगांव में नेशनल डाटा सेंटर की शुरुआत डिजिटल इंडिया के तहत पूर्वोत्तर की आईसीटी रीढ़ को भी मजबूती प्रदान करेगा, जिससे नागरिक सेवाओं की तेज और सुरक्षित डिजिटल डिलीवरी संभव हो पाएगी। IIM गुवाहाटी के अस्थायी कैंपस के उद्घाटन में उच्च शिक्षा को नए विस्तार मिलेंगे और युवाओं के लिए अवसरों के नए द्वार खुलेंगे। इसके साथ ही PM ई-बस सेवा योजना के तहत 225 इलेक्ट्रिक बसों को भी हरी झंडी दिखाएंगे। स्वच्छ और आधुनिक शहरी परिवहन की दिशा में एक बड़ा कदम है। यकीनन ये दौरा पूर्वोत्तर के लिए सुरक्षा, विकास, डिजिटल क्षमता और भविष्य की तैयारी इन चारों मोर्चों पर एक निर्णायक संदेश देता हुआ साफ तौर पर नजर आएगा। बेहद ऐतिहासिक है आज प्रधानमंत्री का ये असम दौरा। पूर्वोत्तर को एक नई उड़ान मिलती हुई साफ तौर पर नजर आ रही है। खास तौर पर असम पर फोकस है, कैसे सुरक्षा और विकास का एक नया अध्याय हम यहाँ पर खुलता हुआ देख रहे हैं। या प्रधानमंत्रीगराकी लाचित घाटत उपस्थित होइसे আৰু ইয়া লাচিত ঘাটৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে
অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত সেই মাহেন্দ্ৰ ক্ষণটোত এই দলংখন মুকলি কৰাৰ এই বিশেষ দৃশ্য দেখুৱাইছো এই মুহূৰ্তত ब्रह्मपुत्र पर बने कुमार भास्कर वर्मा सेतु का ये उद्घाटन हुआ है, जो यकीनन पूर्वोत्तर भारत को कैसे वर्ल्ड मैप पर ला रहा है। कितना शानदार ये पुल, ये ब्रिज जो यहां तस्वीरों में हम देख सकते हैं, नए भारत की कहानी कहता है। मजबूत होते इंफ्रास्ट्रक्चर, कैसे तकनीक के क्षेत्र में, कैसे एक मजबूत इंफ्रास्ट्रक्चर के क्षेत्र में हम इस वक्त विश्व के साथ कंपीट कर रहे हैं, वो साफ तौर पर यहां पर नजर आ रहा है। 5,450 करोड़ रुपए से अधिक की प्रोजेक्ट्स की शुरुआत प्रधानमंत्री नरेंद्र मोदी आज कर रहे हैं। यकीनन असम दौरा बेहद ऐतिहासिक, जहां पर सुरक्षा, कनेक्टिविटी, डिजिटलाइजेशन, डिजिटल इंडिया से लेकर न्यू इंडिया के सपने को और भी रफ्तार मिलती हुई, उड़ान मिलती हुई। আৰু এয়া বহু প্ৰতীক্ষাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আশাৰ সেতুখন মুকলি কৰিলে। ডিঙিত অসমীয়া স্বাভিমান গামোচাখন লৈ এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান পৰিদৰ্শন কৰিছে আশাৰ সেতুখনত। আশাৰ সেতুখন নিজেই পদব্ৰজে কিছু পৰিদৰ্শন কৰাৰ বিশেষ মুহূৰ্ত এই মুহূৰ্তত আমি আগবঢ়াইছো, য'ত সংগ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এক বিকাশৰ সেতু, এক উন্নয়নৰ সেতু, এক আশাৰ সেতু, এক সপোনৰ সেতু। এই সেতুখনে যোগাযোগ যাতায়াত ব্যৱস্থাক এক শক্তিশালী গতি প্ৰদান কৰিব এই দলংখনৰ জৰিয়তে। একে সময়তে এই লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ মুকলি কৰিব, যি নেকি ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত এক নতুন দিগন্তৰ বাট সূচনা কৰিব, মুকলি কৰিব। আৰু একেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে IIMৰ অস্থায়ী কেম্পাছ মুকলি কৰিব। IIM অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা আৰু শিক্ষা ব্যৱস্থাপনাক এক নতুন গতি প্ৰদান কৰিব। গতিকে এনেদৰেই শিক্ষাৰ পৰা আৰম্ভ কৰি, বিকাশৰ পৰা আৰম্ভ কৰি, অৰ্থনীতিৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈ বিভিন্ন মেটমৰা উপহাৰৰ টোপোলা এয়া আজিৰ দিনটোত আগবঢ়াইছে অসমবাসীলৈ, গুৱাহাটীবাসীলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এয়া নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা ঐতিহাসিক সেতুত এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ সফৰ। অসমীয়া গামোচা, যি নেকি মোদীৰ অত্যন্ত প্ৰিয়, গামোচাখন অতি আপোন প্ৰধানমন্ত্ৰীগৰাকীৰ। এই গামোচাখনক বিশেষভাৱে মান্যতা প্ৰদান কৰি আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। সেয়া লাগিলে য়োগা কৰাৰ ক্ষেত্ৰতে হওক বা পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন অনুষ্ঠান, বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত ডিঙিত অসমীয়া গামোচাখন দেখিবলৈ পোৱা যায় প্ৰধানমন্ত্ৰীগৰাকীক। আজিও অসমীয়া গামোচা ডিঙিত লৈ এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক দলংখনত সফৰ কৰাৰ দৃশ্য পৰিদৰ্শন কৰিছে। 3 নম্বৰ পিলাৰটোলৈকে পৰিদৰ্শন কৰিব নৱনিৰ্মিত এই দলংখনৰ। এয়া লাচিত ঘাটৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। राष्ट्र को नई दिशा और नई गति देने वाले यशस्वी नेता हमारे आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी। आइए उत्साह, उमंग और अपार गर्व के साथ गगनभेदी करतल ध्वनि से हम उनका हार्दिक स्वागत व अभिनंदन करें। इसी क्रम में हमारे बीच विराजमान है असम के माननीय राज्यपाल श्री लक्ष्मण प्रसाद आचार्य जी। असम की विकास यात्रा को नई ऊर्जा और असम को वैश्विक पहचान देने वाले दूरदर्शी नेता माननीय मुख्यमंत्री डॉक्टर हिमंत बिस्व शर्मा जी, भारत सरकार के बंदरगाह, नौ परिवहन और जलमार्ग मंत्रालय के माननीय मंत्री श्री सर्बानंद सोनोवाल जी एवं अन्य विशिष्ट अतिथिगण, नमस्कार। देवियों सज्जनों, ब्रह्मपुत्र नदी पर गुवाहाटी उत्तर गुवाहाटी संयोगी नवनिर्मित सेतु के लोकार्पण, प्रधानमंत्री ई बस सेवा कार्यक्रम के अंतर्गत विद्युत बसों के शुभारंभ, इंडियन इंस्टीट्यूट ऑफ मैनेजमेंट गुवाहाटी के शुभ उद्घाटन तथा उत्तर पूर्व क्षेत्र हेतु राष्ट्रीय डेटा सेंटर के शुभ उद्घाटन जैसे बहुप्रतीक्षित विकासात्मक उपक्रमों के इस भव्य समारोह में आयोजकों की ओर से मैं आप सभी का हार्दिक स्वागत करती हूं।
अब हम विकास और सुशासन के ओजस्वी नेता, हमारे आज के मुख्य अतिथि आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का अभिवादन करते हैं। माननीय मुख्यमंत्री महोदय से निवेदन है कि वे कृपया उनका स्वागत एवं अभिनंदन करें। माननीय प्रधानमंत्री जी को भेंट की जा रही है असम के समृद्ध परंपरा के प्रतीक गामोसा होराई, जो असम की गौरवशाली सांस्कृतिक पहचान का प्रतीक है तथा जिसे उच्चतम सम्मान के प्रतीक स्वरूप माना जाता है, और कामरूप के तेजस्वी पराक्रमी विद्वान नृपति कुमार भास्कर बोर्मा की एक खाम शैली पेंटिंग जो असम के स्वर्णिम कपड़े मोगा पर बनाई गई है। धन्यवाद। देवियों सज्जनों, आज का यह ऐतिहासिक क्षण हमारे लिए गर्व और प्रेरणा का स्रोत है, क्योंकि विकास की दिशा में नए अध्याय की शुरुआत करते हुए माननीय प्रधानमंत्री स्वयं कई महत्वपूर्ण प्रकल्पों और परियोजनाओं का लोकार्पण व शुभारंभ करेंगे। सर्वप्रथम मैं आदरणीय प्रधानमंत्री जी से अनुरोध करूंगी कि वे गुवाहाटी, उत्तर गुवाहाटी को जोड़ने वाले सेतु कुमार भास्कर बोर्मा सेतु, जो ब्रह्मपुत्र नदी पर निर्मित है, उसके फलक का अनावरण रिमोट का बटन दबाकर शुभ उद्घाटन करने की कृपा करें। ब्रह्मपुत्र पर आधुनिक कनेक्टिविटी का नया प्रतीक, एक इंजीनियरिंग गौरव, देश का सबसे लंबा एक्स्ट्रा डोज पुल, कुल लंबाई 1240 मीटर, आधुनिक भूकंपरोधी तकनीक से निर्मित कुमार भास्कर वर्मा सेतु, विकास का महासेतु। ब्रह्मपुत्र असम की पहचान। आज इसी नदी पर स्टील और कंक्रीट से बना ये भव्य सेतु खड़ा है और विकास की एक नई कहानी की शुरुआत हो रही है। पूर्वोत्तर भारत का ये पहला एक्स्ट्रा डोज्ड केबल स्टे पुल आधुनिक इंफ्रास्ट्रक्चर और नई संभावनाओं की मजबूत पहचान बनकर उभर रहा है। ये सेतु प्रधानमंत्री श्री नरेंद्र मोदी जी के संकल्प और प्रयासों का परिणाम है, जिसके कारण असम सरकार इस ऐतिहासिक परियोजना को साकार कर सकी। वर्ष 2019 में माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने इस ऐतिहासिक सेतु की आधारशिला रखी और माननीय मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा जी ने इस परियोजना को समयबद्ध रूप से पूरा करने की जिम्मेदारी स्वयं अपने कंधों पर ली। लगभग 3030 करोड़ रुपए की लागत से बने इस ऐतिहासिक सेतु के निर्माण में 53,000 मीट्रिक टन से अधिक स्टील का उपयोग किया गया है, जो लगभग 7 आईफिल टावरों में लगे स्टील के बराबर है। इसके साथ ही इसमें करीब 2.9 लाख घन मीटर कंक्रीट का इस्तेमाल किया गया है, जो इसकी भव्यता और मजबूती को स्पष्ट रूप से दर्शाता है। इस पुल की मजबूती सुनिश्चित करने के लिए आधुनिक तकनीकों के साथ कठोर परीक्षण किए गए हैं और इसके निर्माण से गुवाहाटी तथा उत्तर गुवाहाटी के बीच की यात्रा 1 घंटे से घटकर लगभग 5 मिनट रह जाएगी। कुमार भास्कर वर्मा सेतु केवल असम ही नहीं बल्कि पूरे पूर्वोत्तर भारत के लिए गर्व का प्रतीक है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा इस सेतु का उद्घाटन किया जाना असम और भारत के विकास इतिहास का एक स्वर्णिम और ऐतिहासिक क्षण है। इसके लिए हम हृदय से उनका आभार व्यक्त करते हैं। धन्यवाद महोदय। अब मैं माननीय प्रधानमंत्री जी से विनम्रता पूर्वक निवेदन करूंगी कि वे कृपया अपने कर कमलों से भारतीय प्रबंध संस्थान IIM गुवाहाटी का विधिवत उद्घाटन रिमोट का बटन दबाकर आभासी रूप से करें।
प्राकृतिक सुंदरता और असीम संभावनाओं से भरा ब्रह्मपुत्र के किनारे बसा असम का गुवाहाटी शहर माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के दूरदर्शी विजन के अंतर्गत मैनेजमेंट एजुकेशन के क्षेत्र में बनाने जा रहा है अपनी सशक्त पहचान। यहां IIM गुवाहाटी की हो रही है शुरुआत। ये नॉर्थ ईस्ट के लिए मैनेजमेंट एजुकेशन में एक बड़ा स्टेप है। शिक्षण संस्थान की जड़ें जितनी गहरी होती हैं, देश की शाखाएं उतनी ही ऊंचाइयों को छूती है। और इसलिए भविष्य के लिए भी यूनिवर्सिटी और देश के संकल्पों में एक रूपता होनी चाहिए। भारत सरकार ने IIM गुवाहाटी को अपनी औपचारिक स्वीकृति दे दी है। इस परियोजना के लिए 555 करोड़ रुपए का वित्तीय बजट आवंटित किया गया है ताकि कैंपस का निर्माण और शुरुआती 5 वर्षों का संचालन सुचारू रूप से सुनिश्चित किया जा सके। जब तक परमानेंट कैंपस तैयार होता है तब तक इंस्टीट्यूट के स्मूथ फंक्शनिंग के लिए राज्य सरकार ने एक बिल्डिंग उपलब्ध कराई है, जहां से एकेडमिक ईयर 2025-26 से IIM गुवाहाटी का काम शुरू किया जा रहा है। इस ट्रांजिट कैंपस को चलाने के लिए अगले 3 वर्षों तक करीब 35 करोड़ रुपए का ऑपरेशनल सपोर्ट दिया जाएगा और इंफ्रास्ट्रक्चर सेटअप के लिए करीब 10 करोड़ रुपए का वन टाइम सपोर्ट तय किया गया है। साथ ही पोस्ट ग्रेजुएट प्रोग्राम यानी मास्टर ऑफ बिजनेस एडमिनिस्ट्रेशन MBA शुरू करने की भी अनुमति दी गई है। संस्थान की अकादमिक दिशा तय करने के लिए मिनिस्ट्री ऑफ एजुकेशन ने देश के सर्वोच्च प्रबंधन संस्थान इंडियन इंस्टीट्यूट ऑफ मैनेजमेंट अहमदाबाद को मेंटोर इंस्टीट्यूट के रूप में नॉमिनेट किया है। इस समय ट्रांजिट कैंपस का डेवलपमेंट तेज गति से चल रहा है। 69,000 स्क्वायर फीट में एकेडमिक कम एडमिनिस्ट्रेटिव बिल्डिंग तैयार किया जा रहा है। यहां लर्निंग सिर्फ क्लासरूम तक सीमित नहीं है, ये एक कंप्लीट एकेडमिक इकोसिस्टम के रूप में तैयार हो रहा है। स्टूडेंट्स, फैकल्टी और एडमिनिस्ट्रेशन तीनों के लिए एक वेल प्लान्ड स्पेस तेजी से आकार ले रहा है। अपने ट्रांजिट कैंपस के उद्घाटन के साथ ही IIM गुवाहाटी में एक एग्जीक्यूटिव एजुकेशन प्रोग्राम भी शुरू हो रहा है। इस प्रोग्राम में असम गवर्नमेंट द्वारा नॉमिनेटेड 30 गवर्नमेंट ऑफिसर्स भाग लेंगे। यह प्रोग्राम इंडियन इंस्टीट्यूट ऑफ मैनेजमेंट अहमदाबाद की फैकल्टी द्वारा क्यूरेट और कंडक्ट किया जाएगा। यह प्रोग्राम सरकारी अधिकारियों के लिए IIM अहमदाबाद की फैकल्टी के साथ हाई क्वालिटी स्ट्रक्चर्ड एग्जीक्यूटिव ट्रेनिंग का एक सशक्त मंच बनेगा। इसी मजबूत अकादमिक शुरुआत के लिए पूर्वोत्तर से भारत उदय के विजन को नई उड़ान देने वाला IIM गुवाहाटी का आज माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी कर रहे हैं उद्घाटन। धन्यवाद महोदय। अब मैं आदरणीय प्रधानमंत्री जी से पुनः अनुरोध करती हूं कि वे कृपया उत्तर पूर्वी क्षेत्र के राष्ट्रीय डेटा सेंटर का उद्घाटन रिमोट का बटन दबाकर आभासी रूप से करें और इस महत्वपूर्ण क्षण को अति स्मरणीय बनाएं। (2018) में जब भारत सरकार ने डिजिटल नॉर्थ ईस्ट विजन की शुरुआत की थी, तब संदेश साफ था, डिजिटल तकनीक विकास को समावेशी बनाए। आज गुवाहाटी का यह नेशनल डेटा सेंटर उसी विजन को हकीकत में बदल रहा है। प्रधानमंत्री श्री नरेंद्र मोदी जी के दिशा निर्देश और मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा जी के मार्गदर्शन में पूरी हुई इस परियोजना के लिए असम सरकार ने आमिनगांव में भूमि आवंटित की है। इलेक्ट्रॉनिक्स और सूचना प्रौद्योगिकी मंत्रालय के निर्देशों के तहत 348.66 करोड़ रुपए के बजट से NIC ने इसे स्थापित किया है। अत्याधुनिक तकनीक से लैस 8.5 मेगावाट क्षमता और 400 रैक वाला यह डेटा सेंटर 70 पेटाबाइट से अधिक डेटा स्टोर कर सकता है। यह सिर्फ
सर्वरों की इमारत नहीं, एक वादा है कि पूर्वोत्तर को भी वही गति और सुरक्षा मिलेगी जो दिल्ली या बेंगलुरु में उपलब्ध है। गुवाहाटी का यह केंद्र भविष्य के लिए तैयार है। साथ ही नागरिकों का डेटा भारतीय कानूनों और विश्व स्तरीय साइबर सुरक्षा के तहत पूरी तरह सुरक्षित रहेगा। डिजिटल खतरों के इस दौर में यही भरोसा हमारा सबसे मजबूत आधार है। 8 पूर्वोत्तर राज्यों के लिए यह डेटा सेंटर आकांक्षा और पहुंच के बीच एक मजबूत पुल है। एनडीसी का मजबूत डिजिटल बुनियादी ढांचा उत्तर पूर्वी क्षेत्र के युवाओं को नवाचार को बढ़ावा देने और डिजिटल दुनिया में अपने करियर को आगे बढ़ाने में सक्षम बनाएगा। धन्यवाद महोदय। अब मैं माननीय प्रधानमंत्री जी से अनुरोध करती हूं कि वे प्रधानमंत्री ई बस सेवा के तहत इस प्रकल्प के फलक का अनावरण रिमोट का बटन दबाकर करने की कृपा करें। लाखों भारतीय व्यवसाय, स्कूल, कॉलेज एवं रोजगार के लिए घर से निकलते हैं, लेकिन टियर 2, टियर 3 शहरों में भरोसेमंद एवं इको फ्रेंडली बस सेवाओं की कमी इस सफर को एक संघर्ष बना देती है। इसलिए मजबूत, किफायती और टिकाऊ सार्वजनिक बस व्यवस्था अब कोई विकल्प नहीं, बल्कि एक राष्ट्रीय आवश्यकता है। शहरों में प्रदूषण कम हो, इसे ध्यान में रखते हुए देश में इलेक्ट्रिक बसों का भी बहुत बड़ा नेटवर्क तैयार किया जा रहा है। माननीय प्रधानमंत्री जी के मार्गदर्शन में शहरी क्षेत्रों में सार्वजनिक परिवहन को मजबूत बनाने के उद्देश्य से पीएम ई बस सेवा योजना 16 अगस्त 2023 को शुरू की गई। यह योजना 20,000 करोड़ रुपए की केंद्रीय सहायता से देश भर के उन शहरों में इलेक्ट्रिक बसें उपलब्ध कराती है जहां सार्वजनिक बस सेवाएं या तो उपलब्ध नहीं है या सीमित है। इस योजना सेवा के तहत पीपीपी मॉडल के माध्यम से 10,000 वातानुकूलित इलेक्ट्रिक बसें शुरू की जा रही है। इस योजना के अंतर्गत बस डिपो के लिए सिविल इंफ्रास्ट्रक्चर, चार्जिंग इंफ्रास्ट्रक्चर एवं डिजिटल सिस्टम जैसे ITMS और नेशनल कॉमन मोबिलिटी कार्ड का भी प्रावधान किया गया है। ये पहल माननीय प्रधानमंत्री के वन नेशन वन कार्ड मोबिलिटी के विजन के अनुरूप है। इस योजना में 3 से 40 लाख आबादी वाले टियर 2, टियर 3 और पहाड़ी शहरों को प्राथमिकता दी गई है। अब तक 19 राज्यों और 6 केंद्र शासित प्रदेशों में 10,000 इलेक्ट्रिक बसों को मंजूरी दी जा चुकी है। इससे 100 से अधिक शहरों में रहने वाले करीब 10 करोड़ नागरिकों को लाभ मिलेगा। आज प्रधानमंत्री श्री नरेंद्र मोदी जी के कर कमलों द्वारा गुवाहाटी, नागपुर, भावनगर एवं चंडीगढ़ में पीएम ई बस सेवा का शुभारंभ हो रहा है। धन्यवाद महोदय। माननीय प्रधानमंत्री जी से मैं पुनः निवेदन करती हूं कि वे कृपया प्रधानमंत्री ई बस सेवा कार्यक्रम के तहत इलेक्ट्रिक बसों का फ्लैग ऑफ करें। इस कार्यक्रम में गुवाहाटी के लिए 100, नागपुर के लिए 50, चंडीगढ़ के लिए 25 और भावनगर के लिए 50 बसें शामिल हैं। धन्यवाद महोदय।
देवियों सज्जनों, इसी के साथ हम इस भव्य और ऐतिहासिक कार्यक्रम का समापन करते हैं और हम हार्दिक आभार प्रकट करते हैं माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी का, जिन्होंने इस कार्यक्रम को अपने अमूल्य उपस्थिति से गौरवान्वित किया और इसकी महत्ता को और बढ़ाया। बहुत बहुत धन्यवाद। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত ঘাটৰ পৰা এনে কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিলে, যিয়ে নেকি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব, এক নতুন দিগন্তৰ সূচনা কৰিব। 3030 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আমিনগাঁওস্থিত ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰ মুকলি কৰিলে। এই লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী মুকলি কৰিলে IIMৰ অস্থায়ী কেম্পাছ আৰু সমান্তৰালকৈ PME বাছ সেৱাৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। PME বাছ সেৱাৰ এই আঁচনিৰ অধীনত 100খন গ্ৰীণ বাছ উপহাৰ হিচাপে আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমিনগাঁৱত স্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ। ইয়ে নেকি উত্তৰ পূবৰ বাবে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰটোৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহায় হ'ব পৰাকৈ এই প্ৰকল্প মুকলি কৰিলে। এই অত্যাধুনিক ডাটা চেণ্টাৰটোৱে বিভিন্ন চৰকাৰী বিভাগৰ কাম মিছন ক্ৰিটিকেল এপ্লিকেশ্যনৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰৰ বাবেও দুৰ্যোগ পুনৰুদ্ধাৰ কেন্দ্ৰ হিচাপে কাম কৰিব। একেদৰে ইয়াৰ দ্বাৰা উত্তৰ পূবৰ ৰাজ্যসমূহে অত্যাৱশ্যকীয় নাগৰিককেন্দ্ৰিক সেৱাসমূহ ডিজিটেলি সুবিধা প্ৰদান কৰিব পাৰিব। ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ পূবৰ বাবে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰক এই অঞ্চলটোত ITCৰ মেৰুদণ্ড শক্তিশালী কৰাৰ লগতে সুদৃঢ়, সুৰক্ষিত আৰু সহজলভ্য ডিজিটেল আন্তঃগাঁথনি নিশ্চিত কৰাৰ ক্ষেত্ৰত এক অনবদ্য কৌশল হিচাপে, এক অনবদ্য লক্ষ্য হিচাপে এই ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰে। ঠিক তেনেদৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষাক এক বৃহৎ মাত্ৰা প্ৰদান কৰিবৰ বাবে IIMৰ অস্থায়ী কেম্পাছো আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে। আৰু গৌৰৱৰ মুহূৰ্ত, এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আনুষ্ঠানিকভাৱে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লাচিত ঘাটৰ এই কাৰ্যসূচীৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব খানাপাৰাৰ বুথ সন্মিলনলৈ। সেই বিশেষ সম্প্ৰচাৰো আগবঢ়াম। তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি।